নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং তেন্তে আহক প্ৰভুৰ নাম লৈ ধনু ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাকে টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলে এই জুন মাহৰ আৰম্ভণিতে আপোনালোকে হৃদয়ৰ একেবাৰে কাষৰ ব্যক্তিৰ লগত আপোনালোকৰ লগত যথেষ্ট আন্তৰিকতা থকা ব্যক্তিৰ লগত আপোনাৰ ভাল লগা ব্যক্তিৰ লগত এক মধুৰ সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বাবে ক'বলৈ গ'লে এই টেৰট কাৰ্ড ৰিডিংৰ প্ৰথম দুখন কাৰ্ডে হৈছে টু অফ কাপছ আৰু দ্য লাভাৰ্ছ এই দুইখন কাৰ্ডে হৈছে সোলমেটস আৰু টুইন ফ্লেমছৰ কাৰ্ড অৰ্থাৎ যাৰ লগত থাকি আমি নিজৰ মাজত সম্পূৰ্ণতা বিচাৰি পাওঁ যাৰ লগত থাকি আমি অনাবিল আনন্দ লাভ কৰোঁ তেনে ধৰণৰ ব্যক্তিৰ লগত ক'বলৈ গ'লে মাহৰ প্ৰথম ভাগত আপোনালোকে সময় পাৰ কৰা এক মধুৰ সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে তাৰ জৰিয়তে আপোনালোকৰ মাইন্ডছেট যথেষ্ট পজিটিভ হৈ পৰিছে আৰু তাৰ জৰিয়তে আপোনালোকে যথেষ্ট শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হৈছে চাবলৈ গ'লে এক পজিটিভ এনাৰ্জিৰ মাজেৰে আপোনালোকৰ এই জুন মাহটো আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব যদিও আপোনালোকে হয়তো যিমানখিনি আশা কৰিছিল সিমানখিনি নাহিবও পাৰে হয়তো এই মাহত চাকৰিৰ ক্ষেত্ৰত বহুতো ধনু ৰাশিৰ জাতক জাতিকাই নতুন চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু এই মাহত যদি আপোনালোকে চাকৰিৰ কাৰণে কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হয় অৱতীৰ্ণ হয় তেন্তে এই ক্ষেত্ৰত নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়াব লাগিব কিয়নো এই মাহত আপোনালোকৰ কম্পিটিশন কিন্তু যথেষ্ট ষ্ট্ৰং হ'ব আৰু চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকক হয়তো কোনোবাই বিপদত পেলাবও পাৰে হয়তো চাকৰি দিম বুলি কৈ কোনোবাই আপোনালোকৰ পৰা টকা পইচা লৈ পেলাই উধাও হ'বও পাৰে অৰ্থাৎ আপোনালোকক চিটিং কৰিব পাৰে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু এই মাহটো ক'বলৈ গ'লে আপোনালোকৰ কাৰ্মিক মাহ বুলি ক'ব পাৰি অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতে হওক চাকৰিৰ ক্ষেত্ৰতে হওক আপোনালোকে যেনে ধৰণে নিজৰ প্ৰচেষ্টা আগবঢ়াব তেনে ধৰণৰ ফলাফলেই পাব হয়তো পূৰ্বতে কোনো ক্ষেত্ৰত আপোনালোকে যিমানখিনি নিজৰ প্ৰচেষ্টা আগবঢ়াইছিল তাতকে হয়তো আপোনালোকে ফলাফল কম পাইছিল কিন্তু এই মাহত 2026 বৰ্ষৰ জুন মাহত আপোনালোকে প্ৰতিটো ক্ষেত্ৰত জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা যিমান দূৰ আগবঢ়াব সিমানখিনি আপোনালোকে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই সময়ছোৱাত আপোনালোকে নিজৰ ফেমিলিৰ পৰা যথেষ্ট সাপোৰ্ট লাভ কৰাই দেখিবলৈ পোৱা গৈছে লগতে বেপাৰ বাণিজ্যৰ ফালৰ পৰা যদি চাওঁ এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে আশা কৰা ধৰণৰ হয়তো হাতলৈ টকা পইচা নাহিব পাৰে কিন্তু একেবাৰে যে টকা পইচা নাহিব সেইটো কোৱাও ভুল হ'ব অৱশ্যে এই মাহত আপোনালোকে হাই ইনভেষ্টমেন্ট নকৰাই ভাল হ'ব কোনোবাই যদি প্ৰপাৰ্টি ইনভেষ্টমেন্টৰ কথা চিন্তা কৰিছে নতুবা মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট ইত্যাদিৰ নিচিনা কোনোবা সোৰ্সত যদি টকা পইচা ইনভেষ্ট কৰাৰ কথা চিন্তা কৰিছে তেন্তে এই মাহত এই ক্ষেত্ৰত কিন্তু মই বিশেষ আপোনালোকে আয়ৰ অংশীদাৰ হোৱা বিশেষ লাভৱান হোৱা কিন্তু দেখিবলৈ পোৱা নাই লগতে ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাৰ ক্ষেত্ৰত মোটামুটি ভাল ফলাফলেই দেখিবলৈ পোৱা গৈছে মই আগতে কোৱাৰ নিচিনা অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা যদি ভালদৰে কৰিছে তেন্তে ৰিজাল্টসমূহ ভালেই পাব আৰু পঢ়া শুনা ভালদৰে নকৰি পৰীক্ষা হলত যদি তেওঁলোকে নকল কৰাৰ কথা বা কিবা শৰ্টকাট মেথড যদি তেওঁলোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে কিন্তু ভাল ফলাফল নাপায় লগতে এই মাহত আপোনালোকৰ পিতৃ বা মাতৃৰ লগত হয়তো কোনো কথাত মতানৈক্য হ'ব পাৰে তেওঁলোকৰ চিন্তাধাৰাৰ লগত আপোনালোকৰ চিন্তাধাৰা হয়তো নিমিলিব পাৰে হয়তো এই মাহত আপোনাৰ পিতৃয়ে জীৱনত কিবা সিদ্ধান্ত লওঁতে কিছু হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰে তেওঁ হয়তো কিছু বিভ্ৰান্তিটো হ'ব পাৰে তেওঁৰ মাজত এই মাহত ক'বলৈ গ'লে
কবলে গলে কনফিউজ ষ্টেট অফ মাইণ্ড দেখিবলৈ পোৱা গৈছে অৰ্থাৎ জীৱনত কিবা ডাঙৰ সিদ্ধান্ত লবলৈ যাওঁতে তেওঁ কিছু অসুবিধাৰ সন্মুখীন হোৱা নতুবা এই মাহত তেওঁ কোনোবাই মেনিপুলেট কৰা অৰ্থাৎ তেওঁ কিবা ভুল দিশতো নিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে যেহেতু এই মাহত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কিন্তু শত্ৰু কিছু বঢ়াও মই দেখিবলৈ পাইছো লগতে আপোনাৰ যদি নিজা সন্তান আছে এই মাহত সন্তানৰ লগতো আপোনাৰ হয়তো কিছু ভুল বুজাবুজি হ'ব পাৰে এই মাহত হয়তো আপোনালোকে বেলেগৰ কথা পতিয়ন গৈ বেলেগৰ কথা শুনি নিজৰ সন্তান নিৰ্দোষী হলেও হয়তো আপোনালোকে দোষী বুলি ভাবিব পাৰে অৱশ্যে আপোনাৰ সন্তানো কোনো ক্ষেত্ৰত ভুল কৰিব পাৰে কিন্তু আপোনাৰ সন্তানে যিমানখিনি ভুল কৰিছে বুলি আপোনাক বিপৰীত পক্ষই ক'ব আপোনাৰ সন্তানে হয়তো ইমানখিনি ভুল নকৰিব পাৰে গতিকে আপুনি নিজৰ দৃষ্টিভংগীৰ জৰিয়তেহে সন্তানক জাজমেন্ট কৰিব নহলে আপোনাৰ সন্তান আৰু আপোনাৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে লগতে এই মাহত যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে কোৰ্ট কাছাৰী মুকদ্দমাত যিসকলে ইনভলভ হৈ আছে তেওঁলোকে এই ক্ষেত্ৰত বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই আপোনালোকে এই ক্ষেত্ৰত আৰু প্ৰেক্টিকেল হওক আৰু নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াওক সকলোৰে কথা শুনি বা বেলেগৰ কথা শুনি আপোনালোকে যদি এই দিশত আগবাঢ়ে তেন্তে ইমান ভাল ফলাফল নাপাব আপোনালোকে নিজৰ মস্তিষ্ক ব্যৱহাৰ কৰিহে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত জয়ী হ'বলৈ সক্ষম হ'ব লগতে যিসকলে লাভ বা ৰিলেশনশ্বিপত আছে যিসকলে ব্যক্তিগত সম্পৰ্কত আছে প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো কোনো কথাত ভুল বুজাবুজি হ'ব পাৰে সম্পৰ্ক মোটামুটি ঠিকে থাকে চলিব যদিও আপুনি তেওঁৰ পৰা আবেগিকভাৱে যিমানখিনি সাপোৰ্ট বিচাৰিছিল ইমোশনালি যিমানখিনি আপোনালোকে সাপোৰ্ট বিচাৰিছিল বা ইমোশনালি আপোনাৰ পাৰ্টনাৰক আপোনাৰ বাবে যিমান এভেইলেবল থকাটো আপুনি বিচাৰিছিল সিমানখিনি হয়তো নাথাকিবও পাৰে আপুনি মানসিকভাৱে যেতিয়া দুৰ্বল অনুভৱ কৰিব তেতিয়া হয়তো এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকক কিমান লভ নিদিব পাৰে আৰু তেওঁ হয়তো কোনো ক্ষেত্ৰত আপোনালোকক ভুল বুজিব পাৰে হয়তো আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত লয়েল ৰেসপন্সিবল আৰু অনেষ্ট হলো আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত একেবাৰে হট হলো তেওঁ হয়তো আপোনালোকক এই মাহত কিছু সন্দেহ কৰাৰ এনাৰ্জিও মই দেখিবলৈ পাইছো যিয়ে নহওক এই মাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মই একো ব্ৰেকআপ হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা নাই লগতে যিসকল সিঙ্গল হৈ আছে প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ জীৱনত হয়তো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে হয়তো কোনোবা ব্যক্তিক আপোনাৰ বহু দিনৰ পৰা ভাল লাগি আছিল কিন্তু সেইজন ব্যক্তিৰ পৰা হয়তো আপোনালোকে একো প্ৰপ'জাল পোৱা নাছিল এই মাহত হয়তো তেনে ব্যক্তিৰ পৰা আপোনালোকে প্ৰপ'জাল পাব পাৰে আৰু আপোনালোকে এই ক্ষেত্ৰত দুয়ে দুইৰ লগত এক সুন্দৰ সময় অতিবাহিত কৰা দুয়ে দুই বুজিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে অৱশ্যে এই ক্ষেত্ৰত ফাইনেল কমিটমেন্ট আপোনাৰ ফালৰ পৰা দিয়া কিন্তু দেখিবলৈ পোৱা নাই আপোনালোকে আৰু কিছু সময় এই ব্যক্তিজনক ভালদৰে অবজাৰ্ভ কৰি লওক তাৰ পিছতহে আপোনালোকে ফাইনেল কমিটমেন্ট দিয়া উচিত লগতে যিসকল ধনুৰাশিৰ বিবাহৰ বাবে চিন্তা কৰা হৈছে তেওঁলোকে এই মাহত আপোনালোকৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু মাহৰ শেষৰ ফালে সেই ব্যক্তিজনৰ আচল চৰিত্ৰৰ বিষয়ে আপোনালোকে গম পায় অৰ্থাৎ সেই ব্যক্তিজন যে বিশ্বাসঘাতক সেই কথা আপোনালোকে গম পায় তেনে ব্যক্তিৰ লগত সম্পৰ্ক ছেদ কৰাও দেখিবলৈ পোৱা গৈছে লগতে যিসকল বিবাহিত তেওঁলোকক এই মাহত নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত যথেষ্ট মধুৰ সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে সাংসাৰিক ক্ষেত্ৰত এই মাহত আপোনালোকক যথেষ্ট সুখ আৰু শান্তি লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো বহুতো ধনুৰাশিৰ বেবি কনসিভ হ'ব পাৰে নতুবা ঘৰত হয়তো কিবা সেলিব্ৰেশন হ'ব পাৰে মাঙ্গলিক কৰ্ম হ'ব পাৰে তাৰ জৰিয়তে আপোনালোকক কিন্তু যথেষ্ট এনজয় কৰা দেখিবলৈ পোৱা গৈছে কিন্তু কোনো ধনুৰাশিৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফে আপোনাক বিশ্বাসঘাতকতা কৰা অৰ্থাৎ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত ইনভলভ থকা দেখিবলৈ পোৱা গৈছে আৰু সেইলৈ আপোনালোকে এই মাহত কিন্তু যথেষ্ট দুঃখিত হ'ব পাৰে লগতে যিসকলে উচ্চ শিক্ষাৰ বাবে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহু দূৰত পঢ়াৰ প্লেনিং কৰিছিল লগতে যিসকলে এই মাহত দূৰ ভ্ৰমণ কৰাৰ বাবে প্লেনিং কৰিছিল তেওঁলোকক এই মাহত নিজৰ ভ্ৰমণৰ ক্ষেত্ৰত বা দূৰণিৰ পঢ়াশুনাৰ বাবে এডমিশন লোৱাৰ ক্ষেত্ৰত কিছু বাধা বিঘিনিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে
এই মাহত আপোনালোকে যদি দূৰলৈ যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে এই ক্ষেত্ৰত কিন্তু যথেষ্ট সতৰ্ক হ'ব। লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এই মাহত আপোনালোকৰ সামাজিক মৰ্যাদা বাঢ়িব, আপোনালোকৰ জনপ্ৰিয়তা, নেম, ফেম, পপুলাৰিটি যথেষ্ট বাঢ়িব। এই মাহত ক'বলৈ গ'লে আপোনালোকৰ মধুৰ বাণীসমূহৰ জৰিয়তে আপোনালোকৰ মাজত যি নম্ৰতা আছে, আপোনালোকৰ যি ভদ্ৰ আৰু নম্ৰ ব্যৱহাৰ, তাৰ জৰিয়তে কিন্তু বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যিসকলে ইউটিউব, ইনষ্টাগ্ৰাম বা ফেচবুকত ভিডিঅ' আপলোড কৰে, এই মাহত আপোনালোকে এই ক্ষেত্ৰত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দেখুওৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ জৰিয়তে আপোনালোকে যথেষ্ট ডলাৰ্ছ আৰ্ণ কৰা, অৰ্থাৎ টকা পইচা উপাৰ্জন কৰাও দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত বহুতো ধনু ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ বন্ধুৱে কোনো ক্ষেত্ৰত আপোনালোকক কিন্তু বিশ্বাসঘাতকতা কৰাও দেখিবলৈ পোৱা গৈছে। হয়তো আপোনালোকৰ পৰা টকা পইচা লৈ পিছত ঘূৰাই দিম বুলি কৈ সেই ব্যক্তিজন হয়তো উধাও হ'ব পাৰে, নতুবা সেই ব্যক্তিজনে হয়তো আপোনাৰ নম্বৰ, আপোনাৰ মোবাইল নম্বৰ একেবাৰে ব্লক কৰি ৰাখিব পাৰে, যাতে তেওঁ আৰু টকা পইচা আপোনালোকক পৰিশোধ কৰিবলগীয়া নহয়। গতিকে তেনে বন্ধুৰ পৰা আপোনালোকে সাৱধানে থাকিব আৰু যিসকল বন্ধুৱে আপোনালোকৰ পৰা কেৱল অতিৰিক্ত সুবিধাহে ল'ব বিচাৰে, আপোনালোকৰ কেৱল সুখৰ দিনতহে আপোনালোকৰ কাষ চাপে, তেনে বন্ধুৰ পৰা আপোনালোকে এই মাহত দূৰত্ব নিক্ষেপ কৰিলেই ভাল হয়। লগতে এই মাহত ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে টেৰট গাইডেন্সৰ কাৰ্ড আহিছে এচ অফ স্বৰ্ডছ। অৰ্থাৎ ধনু ৰাশিৰ জাতক জাতিকাসকলে এই মাহত যিমান পাৰে প্ৰেক্টিকেল হ'বলৈ চেষ্টা কৰক। আপোনালোকে নিজৰ আবেগ অনুভূতিসমূহ কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকে সকলো ক্ষেত্ৰতে স্পষ্টীকৰণ লাভ কৰিবলৈ চেষ্টা কৰক। সকলো ক্ষেত্ৰতে আপোনালোকে ক্লিয়াৰিটি পাবলৈ চেষ্টা কৰক। বেলেগৰ কথাত পতিয়ন গৈ এই মাহত আপোনালোকে যদি কিবা সিদ্ধান্ত লয় তেন্তে বিপদত পৰাৰো সম্ভাৱনা আছে আৰু ই আপোনাক আপোন মানুহৰ পৰা হয়তো অতৰাই আনিব পাৰে। লগতে এই মাহত আপোনালোকে নিজৰ কথা বতৰা, নিজৰ ব্যৱহাৰ পাতিটো কঠোৰতা যিমান পাৰে কমাবলৈ চেষ্টা কৰক আৰু আপোনালোকে এই মাহত পোনপটীয়াকৈ কাৰোৰ আগত একো কথা খুলি নকব। কাৰোবাৰ ভুল হলেও সেই কথা কিন্তু আপোনালোকে পোনপটীয়াকৈ নকব, নহলে ই আপোনাক পিছত হয়তো বিপদত পেলাব পাৰে। সকলোৰে বিষয়ে আপোনালোকে জানিবলৈ চেষ্টা কৰক, বিশেষকৈ আপোনাৰ কাষত থকা ব্যক্তিসকলৰ বিষয়ে আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰক, কিন্তু মুখ খুলি আপোনালোকে কাৰোৰ আগত ভালদৰে প্ৰকাশ নকৰিব। সময় সুবিধা অনুসৰিহে আপোনালোকে নিজৰ মনোভাৱসমূহ বেলেগৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। তেন্তে ধনু ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং। আজিৰ এই টেৰটৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব, লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰীৰাম, জয় বজৰংবলী।